নমস্কাৰ সকলোকে পুনৰবাৰ আৰডি এডুকেশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আপোনালোকে ইতিমধ্যে থাম্বনেইল চাই বুজিব পাৰিছে যে বিটিচি বাকীৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰেই বিটিচিৰ এলপি আৰু ইউপি আপাৰ প্ৰাইমাৰী স্কুলত দিয়া হ'ব শিক্ষকৰ নিযুক্তি। মুঠ প্ৰায় 984টা পদত দিয়া হ'ব এই নিযুক্তিৰ বাবে অসম চৰকাৰৰ পৰা লাভ কৰা হৈছে SIU এপ্ৰুভেল বুলি জনাইছে। লগতে বিটিচিৰ শিক্ষা বিভাগৰ দায়িত্বত থকা ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই তেখেতে বিশেষ এটা প্ৰেছ মিটত এই তথ্যখিনি জনায়। সো তেখেতে কি কৈছে আমি ভিডিঅ'টো শুনিম। লগতে তেখেতে কৈছে যে তেখেতৰ যি বক্তব্য মই শুনিলোঁ 901টা প্ৰায় গ্ৰেজুৱেট জিটি আৰু পিজিটি পোষ্টৰ বাবেও হয়তো ভেৰিফিকেশ্যন প্ৰচেছ আৰম্ভ হোৱা বুলি কৈছে। সো জিটি পিজিটিৰো আহিব। লগতে আমাৰ যি এলপি ইউপিৰ পোষ্ট আছিলে প্ৰায় 984টা সেই পদৰ বিষয়ে কি ক'লে, তেখেতে কেতিয়া এপইণ্টমেণ্ট দিব সেই বিষয়ে জনাইছে। তেখেতে ভাষ্য অনুসৰি অহা 22 জানুৱাৰীত তেখেতে কি দিম বুলি কৈছে, অহা 22 জানুৱাৰীত এপইণ্টমেণ্ট দিয়াৰ কথা কৈছে। তেন্তে বলকচোন তেখেতে কি কৈছিলে তেখেতৰ ভাষ্যটো শুনো আৰু ভিডিঅ'টো সকলোৰে সৈতে শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিছোঁ। আমি দুটা কেটেগৰীত আছে। ফাৰ্ষ্ট কেটেগৰী হ'ল আমাৰ এলপি ইউপি ইয়াৰ কাৰণে যিখিনি ভেকেঞ্চি আছে এই ভেকেঞ্চি টোটেল 984 আছে আৰু এইবিলাক ফিল আপ কৰিবৰ কাৰণে যিটো SIU এপ্ৰুভেল পাব লাগে অসম চৰকাৰৰ পৰা আমি পাইছোঁ। আৰু অচিৰে আমি এই 984 পোষ্ট যিটো আছে এলপি ইউপি যিসকল টেট কোৱালিফাইড আমাৰ কেণ্ডিডেট আছে এওঁলোকৰ আমাৰ এপইণ্টমেণ্ট দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। আমি ইতিমধ্যে এটা ষ্ট্ৰং কমিটি গঠন কৰিছোঁ, আমাৰ স্ক্ৰুটিনি এণ্ড ছিলেকশ্যন কমিটি। এওঁলোকে এতিয়া গোটেই ডকুমেণ্টছবিলাক থন্নকৈ ৰিভেৰিফিকেশ্যন কৰিছে আৰু ৰিভেৰিফিকেশ্যন কৰাৰ পাছত মই আশা ৰাখিছোঁ মানে 22 জানুৱাৰী আমি গোটেইখিনি 984 পোষ্টৰ এগেইনষ্টত এপইণ্টমেণ্ট টিচাৰ এপইণ্টমেণ্ট আমি দিব পাৰিম। ইয়াৰ পিছত আমাৰ চলিব মানে 901 গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেট টিচাৰ আছে, এওঁলোকৰো আমি এপইণ্টমেণ্ট দিয়াৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আমি কিছুমান আমাৰ যিবিলাক ভাল এডুকেশ্যনিষ্ট আছে, ভাল তেনেকুৱা আমাৰ মানে কি কয় শিক্ষাবিদ আছে, এখেতসকলক লৈ এটা কমিটি আমি গঠন কৰিবলৈ লৈছোঁ। এই কমিটি গঠন কৰাৰ পাছতে আমি এডভাৰটাইজমেণ্টৰ ব্যৱস্থা কৰিম আৰু ইণ্টাৰভিউ পাতাৰ ব্যৱস্থা কৰাৰ পাছত যোগ্য আমাৰ ছাকচেছফুল কোৱালিফাইড এই টিচাৰ মানে কি কেণ্ডিডেটবিলাকক টিচাৰৰ কাৰণে এপইণ্টমেণ্ট দিয়া হ'ব। এপইণ্টমেণ্ট পিয়ৰলি ট্ৰেন্সপাৰেণ্ট হ'ব আৰু অন দি বেচিছ অফ মেৰিট এপইণ্টমেণ্ট দিয়াৰ আমি ব্যৱস্থা কৰিম। আমি দুটা কেটেগৰীত আছে। ফাৰ্ষ্ট কেটেগৰী হ'ল আমাৰ এলপি ইউ